পালোৱানদা ওই আহি পানি হঠাতে ব্ৰেক মাৰি দিলেহি যে মাতক আকৌ পাই ঐ পালোৱান মাত আকৌ কি হ'ল আহি পানি ৰখি আছহি এনেই দেৰি হৈ আছে সোনকালে মাতিব লাগে যাব লাগে আহি পানি আকৌ ৰখি আছেহি মাত সোনকালে ঐ নেমুকাইদেউ ঐ মই নেমাতো দেই আপুনিয়ে মাতক এনেই সেই অহা দেৰি হৈছে মই আকৌ সেই মাত দি দিব লাগিলে উৰাই ঘূৰাই মোকে গালি পাৰিব এই ৰাতি এজেগালৈ যাবলৈ লৈছো ঐ যোৱাৰ আগত লোকৰ গালিখন শুনি নলওঁ পাই আপুনিয়ে মাতক তহঁতও মানে এটা নুগুছে আৰু ঐ পাপা তুমিয়ে মাতি দিয়া না কোনোবা এটাই মাতিলে হৈছে আৰু ঐ মাতিছো ৰ ময়ে মাতিছো ঐ পেটুৱা ঐ আহ আকৌ আমি আহি বাহিৰত ৰখি আছোহি বাহিৰত ৰখি আছোহি কবলৈ আহিছো ইমান দেৰি কৰিলি নে কেলে তো কোঠনিয়ে কোৱা নাই পালোৱান আহি পোৱাহি নাই বুলি ঐ ই অহা দেৰি কৰিলে আকৌ সেই কামৰ পৰা আহোঁতে দেৰি হ'ল বোলে আজি ঐ পেটুৱা কাইদেউ ব'লক এতিয়াও বহুত সময় আছে যিমানে ৰাতি গভীৰ হৈ আহিব সিমানে মাছ বেছিকে লাগিব ভালহে আকৌ বেছি ৰাতি হলে তাকে নকয় কবি কি এতিয়া হাউতকে মই বাল্টিন এটা এই পুতুকনকে লৈ আহো ডাঙৰ বাল্টিন এটা লৈ যাব লাগিব ন এই নতুন পানী নতুন জাল তাতে সেই মাছ সৰহকে লাগিলে আকৌ আধাখিনি নহলে পেলাই থৈ আহিব লাগিব ডাঙৰ বাল্টিন এটা লৈ গলেহে ভাল হব জক যি কৰে সোনকালে কৰক এতিয়া তাৰহে দেৰি হৈছেগে তহঁতৰ দেৰি হোৱাৰ কাৰণে অথনিতে মইতো অকলে গুচি যাম বুলিয়ে ভাবিছিলো পেটুৱা বতাই ভয়তহে নগল আকৌ নহলে কেতিয়াবাই গৈ নিজৰ জালৰ মাছ আনিলেহেঁতেনে এই ফটাকানিহঁতৰ পালোৱানদা ভাগৰ জালৰ মাছ চায়ো একদম মানে টিং ভৰ্তি কৰি লৈ গুচি আহিলেহেঁতেন পলথিন মুখ আছে বুলিয়ে তেনেকে আজে বাজে কথা বকি নাথাকিবি দেই গছক মাৰি দিম পেটু ওলাই ল মাৰিব আকৌ আৰু হেৰি নহয় তোক কোনে মাতিছিলে কোনে মাতিছিলে হ'ব যা তইও মানে বৰ সৰু ল'ৰাৰ লগতে লাগি থাক দেই দেৰি হৈছে নহয় সোনকালে বাল্টিনটোৱে পুতুকনকে লৈ আনগে আকৌ পেটুৱা কাইদেউ আছে যদি শুকান জলকীয়া কেইটামানে সৰিয়হ গুটি কেইটামানেও লৈ থব এই গৰীয়া ঘৰত কাছকণী বিচাৰিলে ক'ত পাবি হয় মই জলকীয়া খাওঁ নেকি মোৰ ঘৰত জলকীয়া থাকিবলৈ আৰু সৰিয়হ গুটি কোন যুগতে দেখা ঠিকনাই নাই ক'ত পাবি আমাৰ ঘৰত সৰিয়হ গুটি নাই নহয় পালোৱানদা পুতুকনৰ ঘৰতচোন অলপ দিনৰ আগতে সৰিয়হ মৰণা মাৰি আছিলে এইবাৰ তেহেঁতৰ কেলে সৰিয়হ খেতি কৰা নাছিলে ইমান পটককে চব শেষ হৈ গ'ল নে পুতুকনৰ বাপেকৰ পৰা বস্তু সৰকাবলৈ চিন্তা কৰিব লাগিব খেতি কৰাটো কৰিছিলে দেখাটো আমিও দেখিছিলো এতিয়া নাই বুলি কৈ দিলে কৰিবাহে কি আৰু পালোৱান আহ ফটাকানি ভেবেলা পলথিন তহঁতি গোটেইকেইটা আহিছ মজা লাগিব দেই আজি মাছ ধৰি কুকুৰৰ পিতেক এতিয়াহে মজা লাগিব ভজা লাগিব বকি থাকিব নালাগে দেৰি হৈ আছে এনে পটাপট আহিব পৰা নাই পটককে দৰ্জাখন মাৰি পটাপট মোৰ পিছে মাছ লাগি নহলে সেই গেলি যাবগে এতিয়া জালতে পুতুকন দৰ্জাখন বন্ধ কৰি সোনকালে গৈছো ৰ পাপা ব'লা পটাপট যাম ব'লা ডাঙৰ সেই বৰালি মাছ দুটামানে চিতল মাছ দুটামানে লাগিলে হয় আৰু কাইলৈ ৰাতিপুৱা একদম টকালি পাই খাব পাৰিম পুতুকনে কি চিতল মাছ খাই ভাল পাওঁ নে তো চিতল মাছ খাবলৈ কেনেকুৱা মজা লাগে আকৌ মই হলে সেইবোৰ খাই অকণো ভাল নাপাওঁ দেই ইমান কাঁইট থাকে ময়ো ভাল নাপাওঁ দেই মামুলি কাঁইট থাকে নেকি মাংস বুলিবলৈ নাথাকে চিতল মাছৰ জোলৰ জুতি পালেহে তহঁতি এই কি কয় 1000 টকা 1500 টকা ইমান দামী মাছ তহঁতক বাপেৰেহেঁতে কিনি খুৱাইছে জানো কাহানিবা খুৱাইছে দেই খুৱাইছে খালি মইহে নাখাওঁ আনিলো আমাৰ ঘৰলে আনিয়ে থাকে মই খাই বেয়া পাওঁ মই নাখাওঁ মোলে কচ মাছ আনে আমাৰ ঘৰলেও আনি থাকে পাই চিতল মাছ চিতল মাছ খোৱা মানুহৰ চেহেৰাগিটা চা পেটুৱা কাইদেউ মাছ লবলৈ আপুনি ইমান অকমানি বাল্টিনটো ললে যে এইটো নে দেখিছহে অকমানি ভিতৰখন বৰ ডাঙৰ বহুত মাছ সোমাব 50-60 কেজি মান মাছেই ধৰিব পুতুকন নতুন পানী আহিছে নহয় তাতে নতুন জাল পাতিছে মাছ বৰ এগাল লাগিব চাগে ন লাগিবতো আকৌ কেলে নালাগিব নতুন পানীত মামুলি মাছ আহে নেকি যি ডাঙৰ মাছ আহে চাবিচোন জালত কেনেকুৱা ডাঙৰ মাছ লাগি থাকিব জহনি যোৱাকেইটা মনে আছনে সেই কি কয় জাল চাবলৈ পোৱাই না আগতীয়াকে মানে আপদ চুচাই আছ কেনেবাকে সেই জালত যদি মাছ নেলাগিবলৈ হয় তহঁতকে জালত ভৰাই লৈ মই টিঙত ভৰাই লৈ গুচি আহিম তেলত দম দি দিমহি চেওঁকে ফ্ৰাই কৰি খাই দিম তেতিয়া পাবি মজাটো আকৌ আপুনি মানুহো খায় মানে নলগা জেঙত লগা লাও তহঁতৰ দুটা কোনে মাতিছিলে তহঁতি দুটা কেলে আহিলি হয় আহিছ বাৰু হেৰি মই আকৌ মাছ চাছ ভাগ চাগ দিব নোৱাৰো হলে দেই নেলাগে আমি মাছ নিবলৈ অহা নাই নহয় আমি মাছ ধৰা চাবলৈহে আহিছো ন ভেবেলা পেটুৱা বতাই কেনেকুৱাটো কৰি থাকে চা আমি যেনিবা সেই মাছৰ ভাগ লবলৈহে আহিছো পিছত আকৌ নিদিলে বুলি বেয়া পাবি নহয় সেইটো কাৰণে সেই আগৰ কথা আগে ভাগে কৈ থৈছো আৰু পিছত এই মাছৰ ভাগ নিদিলেও বেয়া নাপাবি আকৌ
অ আমি কেলে মাছ নিবলৈ অহা নাই বুলি কোৱা নাই জানো আকৌ কিহৰ মাছৰ ভাগৰ কথা কৈ আছে নেলাগে আপোনাৰ মাছৰ ভাগ ঐ পেটুৱা কাইদেউ ঐ আপুনিও বৰ সাংঘাতিক মানুহ দে এই ল'ৰাকেইটাৰ লগতে আহিছে সৰহকে লাগিলে মানে সেই এজনী দি দিলে কি হ'বনো তোন মাছ খানো কাৰ পেট ভৰে মুখৰ লোভহে ঐ তহঁতে দিয় যদি দিবি মই হলে দিব নোৱাৰো দেই মই যিটো টিং আনিছো এইটো টিঙে টিং মাছে মোলে যেনে তেনে জুয়েহে এই ককাকে পুতুকনকে এই এজনী দি দিম আৰু তেহেঁতি দুটাই ভাগ কৰি খাব বাকীখিনি মোলে হ'বহে ৰাম তোৰ সেইটো পেট নে টেকেলিও ককাকে মোকে এজনী দিলে নহ'ব দেই এজনী মাছ কোনটোৱে খাম এজনী মাছ কোনটোৱে খাম তহঁতৰ নিচিনাতে আমি মাছ খাবই নাজানো অকল গোন্ধটোহে লওঁ হ'ব পেটুৱা হ'ব তই দিব নালাগে বাৰু এই সৰহকে লাগিলে ভেবেলা কেইজনী পলথিনক এজনী ময়ে দিম দে ঐ তই দিব পাৰিবিতো আকৌ তহঁতৰ মাছ খোৱা মানুহেই নাই পাপা বৰ ডাঙৰ ডাঙৰ মাছ লাগিছেচোন ঐ জহনি মৰা ঐ হুলস্থুলখন নলগাবি মনে মনে থাক পালোৱান হেতৰ জালত লাগিছে নে নাই নে ঠিকনাই নাই ঐ নেলাগিব লাগিলে মোৰ পৰাই খুজিব মনে মনে থাক খুজিলেও নিদিওঁ বুলি কৈ দিবা আকৌ তুমি ইমান কষ্ট কৰি জাল পাতিছা তোমাৰ জালত লগা মাছকেইটা কিয় দিব লাগে হেই জহনি মৰা তই এইবিলাক একো বুজি নাপাও মনে মনে থাক দেখিছ নাই কি ডাঙৰ ডাঙৰ সেই বৰালি মাছ চিতল মাছ লাগিছে আয়ু লোভৰ পানী কিবা টপৰহে পৰিবলৈ ধৰিছে মাছকেইটা দেখি লোভেই লাগি গৈছেও কাইলে ৰাতি সাঁজটো ৰাতিপুৱা সাঁজটো বৰ ধুনীয়াকে দিব পৰা যাব কিন্তু এই বৰালিটো অকমান হিলিবলৈ দিলে বৰ মজা লাগিব গেলা বৰালি খাবলৈ মজাটো গেলা বৰালিনো মানুহে খায় নে খাই চালেহে গম পাবি এনেকুৱা টিপ টপকে বনাই দিম পকোৱা 3 গু মাৰিলেও উঠি নাহিবি পাপা হ'ব খাই চালে এনেও গম পাম সেই জালখন দেখিলে লৈ আহা আকৌ পটাপট ভৰাই ল নহলে সেই জালৰ পৰা ওলাই গুচিয়ে যাবগে নেমু খাইদেউ বৰ ডাঙৰ ডাঙৰ মাছ লাগিছে দেই এজনী দুজনী নহয় 10 জনীমান লাগিছেচোন মোৰ জালতহে নালাগিলে পাই বৰ ডাঙৰ ডাঙৰ মাছ লাগিছে নেকি তোন আকৌ মোৰ জালখন পতা নহলে নে কি নে জানো মোৰ জালতহে বাৰু এজনী সোমাব নালাগে নে হ'ব দে মোৰ জালত সোমাইছে নহয় সেয়া দুইটাই ভাগ কৰি খাম এই পলথিনহঁতকো এজনী হেৰি ভেবেলাকে পলথিনকে তেহেঁতৰ দুটাক ভাগ কৰি দিব লাগিব তাৰপিছত এই তয়ো লৈ যাবি এজনী দুজনীমান বাকীখিনি ঘৰত খাম আৰু মনটো বেয়া নকৰিবি জালখন লৈ আনিছিলে নেমু দাদাৰ ভাগৰ মনটো ভাল যে সেইটো কাৰণে মাছো সৰহকে লাগিছে পুতুকনৰ বাপেকৰ জালতো মাছ লাগিছে নে নাই লগা মোৰ কিন্তু ডাউটহে হৈছে দেই পেটুৱাডালৰ কথা মোৰ শুনিবলৈ মন নাযায় কেনেকুৱা কথা কৈছা আমি যেনিবা মাছৰ লোভতহে আহিছো কৈছে মাছ ধৰা চাবলৈহে আহিছো বুলি হ'ব আৰু দে একেটা কথাকে পাগলি থাকিব নালাগে আমাৰ জালত সৰহকে লাগিছে নহয় এই পাপাই ক'লেচোন তহঁতৰ দুটাক এজনী ভাগ কৰি দিম বুলি ডাঙৰ ডাঙৰ মাছটো এজনীয়ে 3-4 কেজিমান হ'ব ভালেমান ভাগত পাবি দে আইও বাপৰে চাউতকেতো কি পাৰ হৈ গ'লো নেমু কাইদেউ পালোৱান তই পানীতে সেই মাছখিনি মুখৰ আগত লৈ ৰখি থাকিব নালাগে সোনকালে নাওখন চপাই আন এই টিঙত ভৰা জালখন আকৌ পাতি পানি যাওঁ ব'ল এই বৰ কিবা কিবি গোন্ধাইছে গম পাইছনে মই বৰ এটা ভাল দেখা নাই ইয়াত বেছি দেৰি থকাটো ভাল নহ'ব সোনকালে নেমু কাইদেউ হিবিধৰ গোন্ধ পাইছে নেকি হিবিধৰ গোন্ধ পাইছো সোনকালে তই লৈ আন বৰ বেছি দেৰিলৈকে থকা একদম ভাল নহ'ব কিন্তু পাপা কি হিবিধৰ গোন্ধ পালাও আমিচোন একোৱে পোৱা নাই ন ভেবেলা আমি একোৱে গোন্ধ পোৱা নাই মই হলে কিবা কেঁচেমা গোন্ধ এটা পাইছো আকৌ দেই হয় দেই ময়ো এতিয়াহে গোন্ধটো পাইছো নেমু কাইদেউ মই গৈ আছো ৰ'ব পাপা কি গোন্ধনো একোৱে নকলা যে ল'ৰা এতিয়া মনে মনে থাকচোন বেলেগ বস্তু এটা ওলাইছে মই ঘৰত গৈ গোটেই কাহিনীটো তহঁতক বুজাই কমগে নহয় এতিয়া খালি মুখখন অকমান বন্ধ কৰি ৰাখ পাপা পালোৱান দাহে ৰখাই নাই যে আমি কেতিয়াবা আহি ৰখি আছোহি ইহঁতি মাছ বেছিকে পাইছে নেকি আমাতকে জানো দেই ল'ৰা আমিচোন কেতিয়াবাই আহিলো মাছ ধৰি সেইকেইটা এতিয়ালৈকে ওলোৱাহিয়ে নাই যে সিহঁতৰ জালত আকৌ মাছ কেনেবাকে বেছিকে লাগিলে নেকি পেটুৱা কাইদেউ ইয়াত ৰখি থাকিব নালাগে পলক সোনকালে পলক হে পাপা কি হৈছে আকৌ পালোৱান দা চকু পলকতে চাউতকে নাইকিয়া হৈ থাকিলে যে আৰু সেই ফটাকানিহাত কেনি গ'ল জহনি মৰা কোন কলে গ'ল কোন কলে গৈছে যাবলৈ দে কিবা এটা হৈছে সোনকালে পলা ইয়াৰ পৰা দেখিছ পালোৱান ঠিক সময়ত আমি নদী পাক গুচি আহিলো বুলিহে দেই বৰ সাংঘাতিক মাল ওলাইছিলে আজি পালোৱান দা কি ওলাইছিলে ন ৰবা এতিয়া এইবোৰ বাটে পথে কোৱা কথা নহয় ঘৰত গৈ কমগে নহয় তোমালোকে মনে মনে থাকাচোন এই পেটুৱা কাইদেউ পুতুকন ক'ত থাকি আহিলে আকৌ মই অলপ গম পাইছো কিন্তু দেই আমাক বাকে পাইছিলে নেকি বাৰু দঁত নে কি বুলি কয় যে সেইকেইটা ভেবেলা আমি মাছ ধৰিবলৈ আহিম বুলি কওঁতে যে কম্পিউটাৰ বাকৰ কথা কৈছিলে সেই বাকটোৱে পাইছিলে নেকি আমাক মানে এইকেইটা মনে মনে থাকাচোন মনে মনে থাকা
এইবিলাক বস্তুৰ নাম ল'ব নাপায় নহয়। ঐ জহনি যোৱা পালোৱান, আমি কিবা মাহী মাকৰ পিতাক নেকি হা? ঐ আধা বাটতে আমাৰ গীতাক এৰি থৈ পলালি যে তহঁতি। ৰে ককাইদেউ, নদীত যিটো মাল ওলাইছিলে ভাল সেই টাইমতে আমি আহিলো বুলিহে। কি সঁচাকে নেকি? আমি একদম চকু আগত দেখিলো আৰু ন পালোৱান। তো আকৌ সেইটো কাৰণেহে পলালো। মাছ কিমান পালে চাওঁ। খালি বাল্টিংটো লৈ আহিছে, এজনীও নাপালে মানে। মোৰ বাল্টিংটো খালী কেনেকে হ'ল আকৌ? ইয়াততো ৩-৪জনীমান ডাঙৰ ডাঙৰ মাছ সোমাই আছিলে নহয়। মাছকেইজনী আকৌ কলে গ'ল? নেমু কাইদেউ, মাছ আমাৰো নাই, অকল খালী বাল্টিংটোহে আছে। সেই শনিটোৱে নিলে। ঐ পালোৱান, দৌৰি আহোঁতে কেনেবাকে বাটত পৰি থাকি আহিলে নেকি? ব'ল নহ'লে আকৌ বিচাৰি যাওঁ। নেযাওঁ দেই, মই নেযাওঁ। মাছো নাখাওঁ, সেই বাকত ঠেকেচো নাখাওঁ। জহনি মা বাঘটোৱে আমাৰ মাছ দুজনী খাবলৈহে ৰখি আছিলে নে? ইয়াক মই পাব লাগিলে ঘুমুৰ ভুকুৱা মাকো দেই পালোৱান, তই হ'লে পিছত বেয়া নাপাবি। জহনি যোৱা বাঘটোৱে আমাৰো মাছ খালে, ভুকুৱালে আকৌ মই কেলে বেয়া পাম? পালোৱান, ইয়াত এতিয়া বৰকে কথা পাতি থকাটো ভাল হোৱা নাই দেই। এই বস্তুটোৱে মাছৰ গোন্ধ পালে আহি থাকে আকৌ। এই টিংটোত কেলে মাছৰ পানী চানী থকা নাই, ইয়াও কেঁচেম গোন্ধা থাকিব নহয়। ইয়াৰ গোন্ধ পায়ো আকৌ আহি যাব। এবাৰ সেই মাছ নেপালে মানুহকে খাব। ব'ল আমি সোনকালে যাওঁগেহে আৰু। সঁচা কথা কিন্তু দেই, ব'লক সোনকালে ঘৰলে যাওঁগে। ব'ল কেলে যে আহিছিলো নহয় আজি মাছ ধৰিবলৈ দেই।